কামপুৰৰ গোসাইগাঁৱত কপিলীৰ তীব্ৰ খহনীয়া। নিপকুৱে কপিলীৰ বুকুত থকা খান্দং প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত নগাঁও জিলাৰ কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত গোসাইগাঁৱত খহনীয়াই ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে। শনিবাৰৰ পৰা কপিলীয়ে ধাৰাবাহিকভাৱে গৰা খহাই আছে। তদুপৰি দাঁতিত থকা গছ-গছনিবোৰ এডালৰ পাছত আন এডালকৈ নৈৰ বুকুত জাহ গৈছে। চকুৰ সন্মুখতেই কপিলীৰ গৰা খহনীয়াই ৰুদ্ৰ ৰূপ ধাৰণ কৰাত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে। ইফালে এনেদৰে গৰা খহি থাকিলে গাঁওখনলৈ অস্তিত্বৰ সংকট নামি অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বাৰিষাৰ পাছতেই খহনীয়া প্ৰতিৰোধৰ এক স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈ ৰাইজে চৰকাৰক অনুৰোধ জনাইছে। নিউজ ডেস্ক, বৰলুইত বাৰ্তা। পৰিৱেশ বৰ্তমান নেপোৱে পানীটো এৰি দিয়াৰ কাৰণে আজি আমাৰ ইয়াত গৰাখহনীয়া হৈ একে প্ৰাকৃতিক দুৰ্যোগত বহুত সন্মুখীন হ'ব লগা হৈছে। আৰু তাৰ লগে লগে আমি চৰকাৰক এই বুলি অনুৰোধ কৰিছোঁ, তেখেতসকলে আহি অতি সোনকালে আহি পেলাই এইখিনি চাই কৰি পেলাই আমাক যাতে মেৰামতি কৰি পেলাই আমাক সুৰক্ষা দিয়ে যেন। গৰা খহি বৰ্তমান এতিয়াও আছে, গৰা খহিয়ে আছে। বাৰী বাট যি য'ত গছ গছনি সকলোখিনি নিছে মানুহখিনি সুৰক্ষাত থাকিবলৈ, গতিকতে চৰকাৰে আমাক এইখিনি সুবিধা দিয়ে যেন।